1.5 লাখ টাকা থার লৈ যাক হারমতির পৰা নেক্সট কক 50,000 টাকা যদি আপনার হাতত আছে আর আপনি ভাবি আছে এখন এলটো লম তেতিয়া লৈ যাব পারে এইটো আহিব লাগিব কত লখিমপুর হারমতি বিকে মোটরস কি মোটরস না এখন দেখছেন গো অনলি 1 লাখ 1 লাখ টাকা দিয়ে আছে ইনক্লুডিং ট্রান্সফার সব কি কাগজপাতি সব এভরিথিং সব আহি যাব না এটা হোক আর সুইফট ডিজার লৈ যাক লখিমপুর হারমতি নেক্সট কক 70,000 টাকা যদি আছে আপনার তেতিয়া লৈ যাক এলটো K10 1 লাখ টাকা বলেরো লৈ যাক আপনাদের লখিমপুর বিকে মোটরসর পৰা ন আর এইটো লোকেশনটো চাক আপনাদের তো নমস্কার মই এতিয়া আছো লখিমপুর হারমতি আজি মই লখিমপুর হারমতি সেকেন্ড হ্যান্ড ডিলার আপনার কালেকশন দেখাবলৈ লৈ আহিছো আজি যদি কোনোবাই ভাবি আছে এখন সেকেন্ড হ্যান্ড গাড়ি লম বা আপনি ভাবি আছে এখন সেকেন্ড হ্যান্ড গাড়ি লব তেতিয়া এইটো ভিডিও আপনার কারণে আজি ভিডিওত মই দেখাবলৈ চেষ্টা কৰিম লখিমপুর হারমতিৰ পৰা সেকেন্ড হ্যান্ড কালেকশন আপনারা যদি চাই ইফালে কিমান কালেকশন আছে চাব পাৰে একদম ইয়াৰ পৰা স্টার্ট কৰি ইফালে ঘূৰি ঘূৰি চোৱা পুরা কালেকশনে যদি কোনোবাই ভাবি আছে যে এখন সেকেন্ড হ্যান্ড ভেহিকেল বা সেকেন্ড হ্যান্ড এখন গাড়ি লাগে তেতিয়া আপোনাৰ কাৰণেহে বনাই আছো এইটো ভিডিও তো বলক বিনা দেৰিকৈ ভিডিওটো আৰম্ভ কৰোঁ আৰু আমাৰ লগত ভিতৰত দাদা আছে দাদা আপোনালোকক ডিটেইল দিব A to Z আজি এইটো ডিলাৰ ভিডিওৰ ডিটেইল পাব তো বলক ভিডিওটো আৰম্ভ কৰোঁ আমাৰ লগত ডিলাৰ পৰা দাদা আছে দাদা আজি ডিটেইল দিব তাই খবৰ খাতি কেনেকুৱা আছো ভালে ন তো আজি ক'ৰ পৰা ষ্টাৰ্ট কৰিব এনেকৈ ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ কওকচোন এখন হৈছে বলেৰো পাওয়ার প্লাস যেটা 19 চনৰ হয় 19 চনৰ এইখন দাম ৰাখিছো আমি 550 এনে ডাউন পেমেন্ট কেন কৰিব লাগিব আপোনাৰ 1.5 লাখ টাকা তোলা যাব 1 লাখ বা 1.5 লাখ টাকা যদি আপোনাৰ হাতত আছে আপুনি এখন বলেৰো লৈ যাব পাৰিব ইয়াৰ পৰা লখিমপুৰ হাৰমতি বিকে মোটরস নেক্সট আপোনাৰ এখন বলেৰো নিও N10 টপ মডেলখন হয় এইখনৰ দাম আমি 750 ৰাখিছো 750 এনে নেগোশিয়েবল প্রাইস হয় নেগোশিয়েবল প্রাইস এখন আপোনাৰ 1.5 লাখ টাকা ডিপি তোলা যাব মানে ডিপি 1,50,000 মান দিলে ওলাই যাব ন মানে 1 লাখ টাকা হবে না নাই সিভিল যদি ভাল থাকে না সিভিল প্রফাইল যদি ভাল থাকে তেতিয়া আরামত হৈ যাব নেক্সট কক দাদা নেক্সট এখন হৈছে থার সিআরডি আপোনাৰ 2017 মডেল 17 মডেল গাড়ি অরিজিনালি আপোনাৰ 28000 চলিছে কোম্পানি টায়ার লাগি আছে গুটেকিটা 28000 রানিং হয় এখনৰ দাম আমি ৰাখিছো 450 থার দি আছে নে ফর ওয়ার্কিং থার হয় ফর ওয়ার্কিং আৰু কি কয় দাদা এইটো ডাউন পেমেন্ট কিমান কৰিব লাগিব এখন 1.5 লাখ মান দিলে ওলাই 1.5 লাখত থাৰ লৈ যাক প্রোফাইলৰ ওপৰত 1.5 লাখ টাকা থাৰ লৈ যাক হাৰমতিৰ পৰা নেক্সট কক নেক্সট এখন হৈছে জিপ কম্পাস এখন আপোনাৰ 2020 চনৰ হয় 20 চনৰ 2020 চনৰ গাড়ী হয় এখন আমি প্রাইস ৰাখিছো আপোনাৰ 8 লাখ টাকা 8 লাখ টাকা এনে ডাউন পেমেন্ট কিমান কৰিব লাগিব 1.5 লাখ টাকা ভিতৰত ওলাই 1,50,000 পৰা 1.5 লাখ টাকা হাৰমত ওলাই যাব মানে আৰু এইটো কিমান ৰানিং কিমান হৈছে আপোনাৰ 80,000 প্লাস হৈছে 81-82,000 মান ৰানিং মানে নেক্সট আছে ইয়াত নেক্সট এখন হৈছে আপোনাৰ Hyundai Creta 2016 চনৰ হয় 16 চনৰ এখনৰ দাম আমি ৰাখিছো আপোনাৰ 4,20,000 টাকা 4,20,000 টাকা পেট্রোল ক্রেটা ন এটো এনে ডাউন পেমেন্ট কৰিলে এটা আপোনাৰ এনেকা হ'ব 1.5 লাখ 1.5 লাখ মানে আপোনালোকে ইয়াত মানে 30% লৈকে ডাউন পেমেন্ট কৰিলে ওলাই যায় গাড়ী ন নেক্সট এলটো বহুত ডিমান্ডেড গাড়ী এলটো এটা আছে লখিমপুৰ হাৰমতি কি কয় বিকে মোটরসত আপোনালোকে এটো চাক কক দাদা এখন আপুনি আমি দাম ৰাখিছো 250 এলটো পাইছে কিমান চনৰ দাদা 2017 চনৰ এখন 50,000 ডিপি ওলাই 50,000 টাকা যদি আপোনাৰ হাতত আছে আৰু আপুনি ভাবি আছে এখন এলটো লম তেতিয়া লৈ যাব পাৰে এইটো আহিব লাগিব কত লখিমপুৰ হাৰমতি বিকে মোটরস আৰু ইফালে চাক এলটো কালেকশন বহুত আছে আপোনালোকে কক দাদা এইটো কক এখন 2013 চনৰ হয় 2013 চনৰ গাড়ী দাম আমি 1,90,000 1,90,000 টাকাত এটো মানে ডাইৰেক্ট লৈ যাক ফাইনান্সৰ দৰকাৰ নাই এনে ফাইনান্স হ'ব না নাই ফাইনান্স হ'ব কিমান দিব লাগিব নিম্নতম 50,000 টাকা যদি আপোনাৰ হাতত আছে আৰু আপুনি ভাবি আছে মোৰ এখন এলটো দৰকাৰ তেতিয়া আহিব লাগিব বিকে মোটরসত না এখন দেখছেন গো অনলি 1 লাখ 1 লাখ টাকা দি আছে ইনক্লুডিং ট্রান্সফার সব কি কাগজপাতি সব এভরিথিং সব আহি যাব না 1 লাখ টাকা দি আছে নেক্সট এখন হৈছে আপোনাৰ গ্রানাইটেল ইয়াৰ হয় গাড়ি বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ীত কোনো এক্সিডেন্টাল নাই কোনো হেৰি নাই এখন গাড়ীৰ দাম ৰাখিছো আমি 3,20,000 টাকা 3,20,000 টাকা এনে ডাউন পেমেন্ট কৰিলে 1 লাখ টাকা লৈ 1 লাখ টাকা লৈ আহি লৈ যাক নেক্সট সুইফট 19 লাখ টাকা হয় এখন গাড়ি চলিছে 51,000 রানিং 51,000 রানিং এখন দাম ৰাখিছো আমি 460 1.5 লাখ টাকা ডিপি ওলাই যায় 1 লাখ টাকা লৈ আহক আৰু সুইফট ডিজায়াৰ লৈ যাক লখিমপুৰ হাৰমতি নেক্সট কক নেক্সট এখন টাটা নেক্সন 2019 মডেল হয় এখন দাম ৰাখিছো আমি 360 টাটা গাড়ী 3 লাখ
60,000 টাকা দি আছে এনে ডাউন পেমেন্ট 1 লাখ 1 লাখ টাকা লয় আহক লৈ যাক নেক্সট আপোনাৰ এইটো হচ্ছে আপোনাৰ পুৰা i20 12 চলে হয় এখন আমি 1,60,000 টাকা লাগে 1 লাখ গাড়ী কোনো এক্সিডেন্টাল নাই বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেণ্ট আপোনালোকে চাবই পাৰে 1,60,000 টাকা দি আছে ন আৰু এইফালে আছে আমাৰ XL6 2020 চনৰ আমি ৰাখিছো 750 এনে এইটো ডাউন পেমেন্ট কৰিব লাগিব এনেকা 1.5 লাখ টাকা 1.5 লাখ টাকা দিব লাগিব ন আৰু এই কি কয় ৰানিং কিমান হৈছে না এখন ৰানিং আপোনাৰ 58,000 আছে 58,000 ৰানিং আৰু ইফালে বহুত কালেকচন আছে কালেকচনৰ কোনো কমি নাই আপোনালোকে চাব পাৰে আৰু ইয়াত আছে কেইটামান আৰু এইটো আপোনালোকে চাই যদি লখিমপুৰ হাৰমতি মাৰ্কেটৰ একদম সন্মুখতে আছে হাৰমতি মাৰ্কেটৰ তো ইয়াত আছে এটা ইকোবেল ন এইখন আপোনাৰ 2020 চনৰ হয় 20 চনৰ ইকোবেল ন 20 চনৰ হয় এইখনৰ দাম আমি ৰাখিছো 350 এনে এইটো ফাইনান্স কৰিলে ফাইনান্স হৈ যাব কিমান দিব লাগিব 1.5 লাখ টকা ভিতৰত লাগে 1 লাখ টকা লৈ আহক আৰু ইকোভেন লৈ যাওক লখিমপুৰ হাৰমতিৰ পৰা নেক্সট বলেৰো আপোনাৰ বলেৰো B6 অপচনেলখন হয় এটো ফুললি মডিফাইড আছে এলুএল চলে লগোৱাই আছে বাম্পাৰ সাম্পাৰ সব চেঞ্জ মানে সব ডেকোৰেশন কৰি ৰাখিছে মানে এইখনৰ দাম আমি ৰাখিছো আপোনাৰ 650 এইটো ডিপি কিমান কৰিব লাগিব এখন 2 লাখ মান টকা 2 লাখ মান টকা দিলে বলেৰো লৈ যাব পাৰিব হাৰমতিৰ পৰা নেক্সট K10 L2 K10 ডিমান্ডেড গাড়ী কত L2 K10 2018 মডেল হয় এইখনৰ প্ৰাইস আমি ৰাখিছো আপোনাৰ 280 2,80,000 টাকা দেখোন 70,000 70,000 ওলাই যাব 70,000 টাকা যদি আছে আপোনাৰ তেতিয়া লৈ যাক L2 K10 এখন আহিব টাটা নেক্সন XZ প্লাস এইখনৰ দাম আমি ৰাখিছো আপোনাৰ 2019 ৰ হয় 19 ৰ 70,000 কিলোমিটাৰ আছে এইখনৰ দাম আমি ৰাখিছো 450 ডিপি হিচাপত 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব না একেবাৰে টপ মডেল খন এইফালে আছে আমাৰ সেজেৰিও 2015 মডেল হয় এইখনৰ দাম আমি ৰাখিছো 260 এনে ডিপি কিমান দিব লাগিব 1 লাখ মান টকা দিলে আৰামত লৈ যাব পাৰিব কোনো টেনচন নলয় বলেৰো পাৱাৰ প্লাস পাৱাৰ প্লাস 2019 ৰ হয় এখন 1 লাখ টকা ডিপি দিলে ওলাই যাব 1 লাখ টকাত বলেৰো লৈ যাওক আপোনালোকে লখিমপুৰ বিকে মটৰ্ছৰ পৰা ন আৰু এইটো লোকেশনটো চাওক আপোনালোকে এইটো হৈছে কি কয় হাৰমতি মাৰ্কেটটো পাৰ কৰি আপোনালোকে এই ডিলাৰটো আছে যদি কোনোবাই ভাবি আছে সেকেন্ড হ্যান্ড এখন ভেহিকল লম বা সেকেন্ড হ্যান্ড গাড়ী দৰকাৰ তেতিয়া আপোনালোকে ইয়াত আহিব পাৰে আৰু মই কন্টাক্ট নম্বৰটো দ্বাৰা স্ক্ৰিনত শ্ব' কৰাই দিম এইটোৱে আছিলে লখিমপুৰ হাৰমতিৰ পৰা সেকেন্ড হ্যান্ড কাৰ ডিলাৰ ভিডিঅ' ধন্যবাদ জয় হিন্দ